আজি ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ এই গাড়ীখন দেখাৰ পিছত এই গাড়ীখনত কি বস্তু আছে আমাৰ সন্দেহ হয়। সন্দেহ হোৱাত আমি গাড়ীখন ৰখাই গাড়ীৰ যি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিল তেওঁলোকক আমি সোধপোছ কৰোঁ। সোধপোছ কৰাত তেওঁলোকে এই গাড়ীখনৰ ভিতৰত গোমাংস বিহাৰৰ পৰা লৈ অহা বুলি কৈছে। আমাক কোৱাৰ পিছত আমি গাড়ীখন ৰখাইছোঁ আৰু আমাৰ ৰঙিয়া মহকুমা প্ৰশাসনক আমি অৱগত কৰাইছোঁ। আমি সমগ্ৰ অসমত গোমাংস নিষিদ্ধ কৰা হৈছে। অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ অসমত গোমাংস নিষিদ্ধ কৰা হৈছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকৈ মহৰ মাংসৰ নামত বেলেগ বেলেগ ৰাজ্যৰ পৰা গোমাংস আমদানি কৰি ইয়াতে সমগ্ৰ অসমত গোমাংসৰ অবৈধ ব্যৱসায়টো চলাই আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে এই গোমাংসৰ যি অবৈধ ব্যৱসায় এই ব্যৱসায় বন্ধ কৰিব লাগে। ধন্যবাদ। হয়, তেওঁলোকে যিটো বিলত যিটো মহৰ মাংস বুলি তেওঁলোকে কৈছে, প্ৰথম আমি তেওঁলোকক ধৰাৰ লগে লগে দুইজন মানুহে আমাক কৈছে যে এয়া গৰুৰ মাংস বিহাৰৰ পৰা অনা হৈছে। গতিকে এতিয়া তেওঁলোকে পুলিচ অহাৰ পিছত কৈ আছে যে কি এইটো মহৰ মাংস বা মহৰ মাংসৰ বিলখন তেওঁলোকে দেখাইছে। গতিকে আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ তদন্ত হ'ব লাগে, এইটো আচলতে মহৰ মাংস নে গো মাংসৰ ব্যৱসায় তেওঁলোকে অবৈধভাৱে চলাই আছে। আজি ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ এই গাড়ীখন দেখাৰ পিছত এই গাড়ীখনত কি বস্তু আছে আমাৰ সন্দেহ হয়। সন্দেহ হোৱাত আমি গাড়ীখন ৰখাই গাড়ীৰ যি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিল তেওঁলোকক আমি সোধপোছ কৰোঁ। সোধপোছ কৰাত তেওঁলোকে এই গাড়ীখনৰ ভিতৰত গোমাংস বিহাৰৰ পৰা লৈ অহা বুলি কৈছে। আমাক কোৱাৰ পিছত আমি গাড়ীখন ৰখাইছোঁ আৰু আমাৰ ৰঙিয়া মহকুমা প্ৰশাসনক আমি অৱগত কৰাইছোঁ। আমি সমগ্ৰ অসমত গোমাংস নিষিদ্ধ কৰা হৈছে। অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ অসমত গোমাংস নিষিদ্ধ কৰা হৈছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকৈ মহৰ মাংসৰ নামত বেলেগ বেলেগ ৰাজ্যৰ পৰা গোমাংস আমদানি কৰি ইয়াতে সমগ্ৰ অসমত গোমাংসৰ অবৈধ ব্যৱসায়টো চলাই আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে এই গোমাংসৰ যি অবৈধ ব্যৱসায় এই ব্যৱসায় বন্ধ কৰিব লাগে। ধন্যবাদ। হয়, তেওঁলোকে যিটো বিলত যিটো মহৰ মাংস বুলি তেওঁলোকে কৈছে, প্ৰথম আমি তেওঁলোকক ধৰাৰ লগে লগে দুইজন মানুহে আমাক কৈছে যে এয়া গৰুৰ মাংস বিহাৰৰ পৰা অনা হৈছে। গতিকে এতিয়া তেওঁলোকে পুলিচ অহাৰ পিছত কৈ আছে যে কি এইটো মহৰ মাংস বা মহৰ মাংসৰ বিলখন তেওঁলোকে দেখাইছে। গতিকে আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ তদন্ত হ'ব লাগে, এইটো আচলতে মহৰ মাংস নে গো মাংসৰ ব্যৱসায় তেওঁলোকে অবৈধভাৱে চলাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।